সমগ্ৰ অসমৰ লগতে কলিয়াবৰতো উদযাপন কৰা হয় 150 সংখ্যক জনজাতীয় গৌৰৱ দিৱস। পশ্চিম কলিয়াবৰ সংহত শিশু বিকাশ প্ৰকল্পৰ সৌজন্যত আজি 2 নং নিজৰি গাঁও অংগনবাদী কেন্দ্ৰত অনুষ্ঠিত হয় জনজাতীয় গৌৰৱ দিৱস। জনজাতীয় গৌৰৱ দিৱসৰ জৰিয়তে দেশৰ জনজাতীয় ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু জনজাতীয় সমাজৰ উন্নয়ন সংকল্পৰে আজি বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। হাতীগাঁও আঞ্চলিক গাঁও পঞ্চায়তৰ সভাপতি বিৰছা মুৰাই সভাপতিত্ব কৰা অনুষ্ঠানটোত উপস্থিত থাকে পশ্চিম কলিয়াবৰ মণ্ডল সভাপতি কিশোৰ কৰ্মকাৰ, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কুসুম তালুকদাৰ, কল্যাণ আশ্ৰম অসমৰ নগাঁও জিলাৰ সম্পাদক উদন চহৰীয়া, জনজাতীয় সুৰক্ষা মঞ্চৰ বিষয়া ভোলানাথ মাঝি, নগাঁও জিলাৰ জনজাতীয় সুৰক্ষা মঞ্চৰ সম্পাদক চন্দ্ৰ গয়াৰী, হাতীগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰাকাৰ তাঁতী, কল্যাণ আশ্ৰম অসম প্ৰান্তৰ সাংগঠনিক সম্পাদক সাধন টিগ্গাকে আদি কৰি কেইবাজনো গণ্যমান্য ব্যক্তি। ইয়াৰ লগতে অঞ্চলটোৰ প্ৰায় 3 শতাধিক লোক উপস্থিত থাকে। উন্নয়ন খণ্ডৰ অন্তৰ্গত সংহতি উন্নয়ন প্ৰকল্পৰ জৰিয়তে অসম চৰকাৰ নিৰ্দেশমৰ্মে হাতীগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং অংগনবাদী কেন্দ্ৰত আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা মতে পালন কৰা হৈছে। এই অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীৰ মানুহ অংশগ্ৰহণ কৰিছে, বিভিন্ন সমাজসকল অংশগ্ৰহণ কৰিছে, লগতে বাৰে বাৰে নৃত্য পৰিৱেশন কৰা হৈছে। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ জনজাতিৰ যদি উন্নতি সাধন হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ। আৰু লগতে অংগনবাদী কেন্দ্ৰ হৈ পেলাই শিক্ষা দীক্ষাৰ সকলো ক্ষেত্ৰত যাতে আমাৰ জনগোষ্ঠীখিনি আগবাঢ়ি যায় তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আৰু এই জনজাতীয় সংস্কৃতিখিনি যাতে অসম চৰকাৰৰ যিখিনি পদক্ষেপ তাৰ কাৰণে ৰাইজে আঁকোৱালি ল'ব আৰু আমাৰ সংস্কৃতিখিনি যাতে আমাৰ জল পট কৰি যাতে আমাৰ আগত হাঁহি থাকে তেনেকুৱা ব্যৱস্থা আমি চৰকাৰৰ লগত সহযোগ কৰি আগবঢ়াই লৈ যাম বুলি আমি সিদ্ধান্ত কৰা হৈছোঁ। তাৰমানে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ যিটো আদৰ্শ সেইখিনি আদৰ্শখিনি আমি ৰাইজৰ মাজত লৈ যাম প্ৰস্তুত কৰি। আৰু এইখিনি পোনপ্ৰথমে আমাৰ অংগনবাদী কেন্দ্ৰ যিহেতুকে জৰিয়তে পাতিছে, গতিকে ৰাইজৰ মাজত এইখিনি প্ৰচলিত হ'ব। আৰু বিশেষকৈ আমাৰ নীতি আদৰ্শ তেওঁৰ যি বীৰ পুৰুষবিলাকত থাকে সেইখিনি প্ৰচলিত হ'ব। তাৰ প্ৰতি আমাৰ ল'ৰা ছোৱালী শিকিব আৰু আগলৈ তেওঁৰ অনুপ্ৰেৰণাৰ যোগেদি তেওঁলোকে আগবাঢ়ি যাব। সেইখিনি আমি মেছেজটো অসম চৰকাৰে দিওঁ। পশ্চিম কলিয়াবৰ সংহত শিশু বিকাশ প্ৰকল্পৰ তৰফৰ পৰা আমি বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে আমাৰ বিভাগীয় নিৰ্দেশনা মতে 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈকে আমাক ৰাখিবলৈ দিয়া হৈছিলে। ওপৰত ভিত্তি আজি 2 নং নিজৰি গাঁও অংগনবাদী কেন্দ্ৰত আমি কাৰ্যসূচীটো ৰাখিছোঁ। ইয়াত আমি যিহেতু জনজাতীয় হয়, জনজাতীয় বীৰ লোকনায়ক হয়, গতিকে তেখেতে আমি জনজাতীয় বিষয়বোৰৰ সংস্কৃতিৰ ওপৰত আমি ইয়াত ফকাচ কৰা হৈছে। গতিকে স্থানীয় যি উলগুলান আৰম্ভ কৰিছিল বিশিষ্ট ব্যক্তি উৎসাহিত কৰিছিল, সকলোকে মই ধন্যবাদ। স্বাধীনতা সংগ্ৰামী হিচাপে ভাৰতৰ স্বাধীনতা আন্দোলনত ৰূপায়িত হৈছে। কলিয়াবৰৰ পৰা সত্যজিৎ গগৈৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।